আৰু কমিব আৰু একজন লাগে গুৱাহাটী এই তোমাৰ গাড়ীখন ক'ত এইটো বাইদেউ তাতে ৰখাই আৰু একজন লাগে ক'ত এই অটো অটোৰে তুমি গুৱাহাটী যাবা বাইদেউ মোৰ গাড়ী চব অকে আছে কি কথা কোৱা হে অটোৰে গুৱাহাটী যাবা আৰু এই অৱস্থাত আজিতো 40 দিন বাইদেউ ভেলেণ্টাইন ডে আজি যে সৰস্বতী পূজা আছে জানা নাই মই ভাবি আছো সৰস্বতী দেৱীৰ নিচিনা গাভৰু লাগি চাম মই তুমি অটো ড্ৰাইভাৰ হৈ সৰস্বতীক চাম বুলিহে ভাবি আছা নহয় 40 বেছি না বাইদেউ আজি দুইটা প্ৰগ্ৰাম আছে আজি সৰস্বতী পূজা আছে আৰু ভেলেণ্টাইন ডে সেইকাৰণে তুমি সাৱধানহে হ'ব লাগে কাৰণ আজি ল'ৰা ছোৱালীবিলাকে মেখেলা চাদৰ পিন্ধি তোমাৰ অটত উঠিব ইটো বিলাকে ডেকা গাভৰু বিলাকে আজি ভেলেণ্টাইন বুলি তোমাৰ অটত উঠিব আৰু তাহাঁতৰ লাইফৰ ৰিস্কটোৰ কথা নাভাবি তুমি একদম খাই দিছা মই ভেলেণ্টাইন ডে কাৰণে মই পৰ্দা লগাই দিছো গাড়ীৰো ভেলেণ্টাইন পৰ্দা লগাই নহয় তুমি আজি আচলতে এই ফুটি পানী খাবই নালাগিছিল কাৰণ চোৱা গাড়ীত যদি পেচেঞ্জাৰ বহে এই পেচেঞ্জাৰৰ লাইফৰ ৰিস্কটো কিন্তু তোমাৰেই মই ৰিস্ক ল'ম ডাইৰেক্ট মই গুৱাহাটী আৰু ডিফুলৈকে মই চকু মুদি চলাই আহিলেও পাৰে গুৱাহাটী আৰু ডিফুলৈকে ক'ত শিলগুটি পৰি আছে সেইটো মুখস্থ আছে মোৰ কথা বেছি নকবা তোমাৰ ল'ৰা ছোৱালী নাই নেকি ল'ৰা ছোৱালীটো আছে কেইজন ল'ৰা এটা লাগে বুলি ছোৱালী 5টা কি 5টা ছোৱালী তুমি তোমাৰ মিছেছক কি ল'ৰা ছোৱালী জন্ম দি মেচিন বুলি ভাবিছে নেকি হা মেচিনটো বেলেগ কথা ঘনীয়ে একো নকয় হা ঘৰত যে এই অৱস্থাত নকবি বাইদেউ বেয়া নাপাবা দেই কেতিয়া ঢুকাল বাৰু বাইদেউ ঢুকা নাই এই দুখ লাগে সেইটো কাৰণে মই বেছি খাই দিওঁ এনেই বেছি নাখাওঁ মই তোৰ মানে ফেষ্টিভেলত এইটো বাপন আহিছিলে চাব গৈছিলে তাৰপিছত কি হ'ল না আমিওতো পাপনৰ প্ৰগ্ৰাম চাব গৈছো ইমান ভাল প্ৰগ্ৰাম কৰিছে পাপন প্ৰগ্ৰামৰ মইতো ভাড়া মাৰি আছিলো 100 টকা জেগাত 500 টকা মাৰিছিলো সেই তেতিয়াৰ পৰা চাব গৈছে এতিয়ালৈকে অহা নাই নাহিব এইটো এনেকুৱা মানুহৰ লগত কোনে সংসাৰ কৰিব হে ভালে কৰিছে গুচি গৈছে যাওক মই নতুন আকৌ আনিম কোনটা আহিব আজি মই চাম ভেলেণ্টাইন ডে বাইদেউ মই একো ধুনীয়া এটা দেৱী চেহেৰা নিচিনা চাম তুমি যি কৰা কৰি থাকিবা মইতো তোমাৰ লগত নাযাওঁ সেইটো খাটা কিন্তু যোৱাৰ আগত তোমাক এটা কথা কওঁ তুমি এনেকে গাড়ী চলালে মদ নাখাবা তুমি জানা নাই এইটো ৰুল আছে গাড়ী চলালে মদ খাব নোৱাৰি মদ খাব নোৱাৰে মানে গাড়ীৰ কাৰণে পেট্ৰল ভৰাব লাগে মই নিজেও খাব লাগে তেতিয়াহে চলিব সেইটো তুমি পেট্ৰল গাড়ীটো ভৰাবই নিজৰ পেট্ৰলটো তুমি ৰাতি কৰিবা যেতিয়া তোমাৰ কামটো সামৰণি মাৰা নাই আপুনি যাব নে নাযাব হয়তো ডাইৰেক্ট মই নাযাওঁ নালাগে এই বুঢ়ী লৈ লাভ নাই গাভৰুৱে ল'ম মই পথ সুৰক্ষাৰ লগতে আমাৰ জীৱনৰ সুৰক্ষা আপোনালোকে শুনি আচৰিত হ'ব যে মানুহে বেমাৰতকৈ পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা বেছি আমাৰ সেইটো পটককৈ আমি উপলব্ধি নকৰোঁ কিন্তু আপোনালোকে যদি পৰিসংখ্যা চায় তেতিয়া পথ দুৰ্ঘটনাত যিমান মানুহৰ মৃত্যু হয় আকস্মিক মৃত্যু ইয়াৰ সংখ্যাটো বিৰাট ভয়াৱহ আমি সকলোৱে পথ ব্যৱহাৰ কৰোঁ গাড়ী চালকেও ব্যৱহাৰ কৰে খোজকাঢ়ি যোৱা ব্যক্তিসকলেও কৰে গতিকে আমি যিসকলে গাড়ী চলাওঁ বা বাহন চলাওঁ তেওঁলোকে দুটা কথা গুৰুত্ব দিব লাগিব এটা হ'ল আনজন যিজনে পথ ব্যৱহাৰ কৰি আছে আৰু দ্বিতীয়টো হ'ল নিজৰ প্ৰথমতে মই নিজৰটোৱে কওঁ
এটা পঞ্চসূত্ৰ বনাই দিছে। পঞ্চসূত্ৰটো একদম সাধাৰণ সিম্পল। হেলমেট পৰিধান কৰিব লাগে বাইক চলালে। হেলমেট পৰিধান কৰিলে কি হয়, যদি আমি ক'ৰবাত খুন্দা মাৰো তেতিয়া আমাৰ নিজৰ জীৱনটো নিজৰ প্ৰাণটো ৰক্ষা পৰে, সেইটো নিজৰ সেফটি। দ্বিতীয়তে গাড়ীত সিট বেল্ট লগাব লাগে। আপোনালোকে ক্ৰিকেট চাই চাগে, বহুতে ক্ৰিকেট চাইনে আপোনালোকে? ক্ৰিকেটৰ এজন তাৰকা বেটছমেন ঋষভ পান্ত, কাহিনীটো চাইছে চাগে ইউটিউব ফেচবুকত। তেখেতৰ যোৱা বছৰ এক্সিডেণ্ট হৈছিল। তেখেতে SUV গাড়ী এখন চলাই গৈছিল আৰু যেতিয়া এক্সিডেণ্টৰ পিছত তেখেতে দেখিছে গাড়ীখন SUV নহয় চিডান হৈ গৈছে, মানে চেপেটা হৈ গৈছে গাড়ীখন। কিন্তু তেখেতৰ মৃত্যু নহ'ল, তেখেত বাচিলে। কাৰণটো কি? তেখেতে ছিট বেল্ট পৰিধান কৰি আছে। ছিট বেল্টৰ ফলত আমাৰ যোনটো ইম্পেক্ট পৰে, সেই ইম্পেক্টটো ছিট বেল্টে এবজৰ্ব কৰে। বিজ্ঞানসন্মত বস্তু। দেখাত লাগে এডাল ৰছী ফিটা গাত লগাই থওঁ, গৰমত বেয়াও লাগে লগাবলৈ, কিন্তু এইটো বিজ্ঞানসন্মত এটা বস্তু যি ইম্পেক্টটো এবজৰ্ব কৰি